2024 নিৰ্বাচনত ভৱানীপুৰ সৰভোগ সমষ্টিলৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা মন্ত্ৰী ৰঞ্জিত দাসৰ দলে দায়িত্ব দিলে গৃহ সমষ্টিলৈ প্ৰত্যাৱৰ্তনৰ আশা প্ৰকাশ মন্ত্ৰীগৰাকীৰ প্ৰসংগক্ৰমে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ প্ৰাক্তন হলৈ গৈ থকা বুলি কটাক্ষ ৰঞ্জিত কুমাৰ দাসৰ 2024 নিৰ্বাচনত 100খন আসনৰ লক্ষ্য লৈ বিজেপি দল অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে স্বাভাৱিকতে যেহেতু মই পূৰ্বৰ পৰা যেহেতু আজি মোৰ পৰিচয় যদি ৰঞ্জিত দাসৰ পৰিচয় তেতিয়াহ'লে গোবৰ্ধনা বৰপেটাত ভৰগৌৰ কাৰণে ৰঞ্জিত দাসৰ পৰিচয় যদি 11 চনত যদি বিধায়ক নাপাতিলহেঁতেন ৰাইজে আজি হয়তো এই ডেটটো নাপালোহেঁতেন আৰু পৰৱৰ্তী সময়ত দলে মোক কৈছিলে যে সভাপতিগৰাকী অধিক ভোটত জিকিব লাগে যাৰ কাৰণে 5,000 ভোটত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈছিলে তাতেও সৰ্বাধিক ইতিহাস সৃষ্টি কৰি পেলাই 82,000 ভোট পূৰ্বতে কোনো পোৱা নাই বা 62,000 ভোটত কোনো বিধায়কে তাত জিকা নাছিলে গতিকে স্বাভাৱিকতে সেই অকল ৰাইজে বিচাৰিব আৰু ইয়াত যিহেতু উন্নয়নৰ ধাৰাটো আমি সৰভোগ সমষ্টিত যিহেতু কৰিছিলোঁ ইয়াৰো ৰাইজে বিচাৰিছিলে মই দলৰ ওপৰত অৰ্পণ কৰিছোঁ দলে মোক যদি দায়িত্ব দিয়ে তাতে মই অংশগ্ৰহণ কৰিব লাগিব আমি আগন্তুক দিনত প্ৰায় 100টা আমি লক্ষ্য ৰাখিছোঁ আৰু এই মুহূৰ্তত NDA 90টাতকৈ অধিক চিট জিকিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী পুনৰবাৰ দায়িত্ব দিব আমি সকলোৱে বিচাৰিছোঁ কাৰণ উন্নয়নৰ ধাৰাটো যি ধৰণত আগুৱাই লৈ গৈছে গতিকে এনেকুৱাকৈ যাতায়াতৰ ব্যৱস্থা হওক প্ৰধানমন্ত্ৰী আৱাস